মই মিতালী কোঁৱৰৰ লগত সংযোজিত হ'ব বিচাৰিছোঁ আজি দিনটোত মিতালী কোঁৱৰ আপুনি সংবাদমেলত নিজে আছিল প্ৰথম কথা দ্বিতীয় কথা মই প্ৰথমতে জানিব বিচাৰিছোঁ সেই নিৰ্দিষ্ট ব্যক্তিজন প্ৰাঞ্জল বৰদলৈৰ কথা যিটো কথা তেখেতসকলে অস্বীকাৰ কৰিছে আৰু সেই যুৱকজনে প্ৰথমৰ পৰা কিদৰে সেৱা আগবঢ়াই আহিছিলে আমি সেয়া দেখিছোঁ তেওঁ বৰ্তমান চিকিৎসাধীন প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে এই বৰঙনিৰ টকা পইচাক লৈ এই হিচাপ নিকাচবিলাক বা দুইটা পক্ষৰ কথা কৈছোঁ কোনো পক্ষকে আমি ধোৱা তুলসীৰ পাত সজাব খোজা নাই কিয় এই অনাহুত বিতৰ্ক হৈছে আৰু এই অনুমতিৰ কথা সোধাৰ লগে লগে তেখেতসকল কিয় ইমান টিঙিৰ তোলা হৈছে মিতালী হয় আজি আসলতে খুব বেয়া লগা এটা দিন মোৰ কাৰণে আৰু এটা কথাত ভালো লাগিছে কি কাৰণে বেয়া লাগিছে প্ৰথমতে মই সেই কথাটো ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ যাৰ মৃত্যুৰ পিছত প্ৰত্যেকগৰাকী লোকে এতিয়া ন্যায় বিচাৰি আছে কিন্তু জুবিন ক্ষেত্ৰত উপস্থিত হৈ আজি মই অনুভৱ কৰিলোঁ যে জুবিন ক্ষেত্ৰত থকা কিন্তু একাংশ লোকে বা জুবিন ক্ষেত্ৰৰ যি দান বৰঙণি সেই টকাৰ প্ৰতিও যে এতিয়া মানুহৰ লোভ আছে সেইটো আসলতে খুব গৰিহণাৰ যোগ্য আৰু দ্বিতীয় কথাটো মোৰ আজি ভাল লাগিছে এটা কাৰণতে আমি যিটো বস্তু সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ সঁচা তথ্যৰ ভিত্তিত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে তাত কেনেধৰণে প্ৰশাসনৰ অনুমতি নোহোৱাকৈ বা জুবিন গাৰ্গৰ পৰিয়ালৰ অনুমতি নোহোৱাকৈ তেওঁলোকে কেনেধৰণে আসলতে এই সমিতি গঠন কৰিব পাৰে কিন্তু এই বিষয়টো আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত তেওঁলোকে যিহেতু যিখন নতুন কমিটি তেওঁলোকে সংবাদ মেল দিলে সাফাই গোৱাৰ বাবে কিন্তু সাফাই গাবলৈ আহি তেওঁলোকে নিজকে সভ্য গব্য ভদ্ৰলোক বুলি জাহিৰ কৰি আছিল কিন্তু আমি সংবাদ মেলত উপস্থিত থাকি এইখিনি মুহূৰ্তত সামাজিক মাধ্যমতো ভাইৰেল হৈছে সকলোৱে গম পাইছে যে সেইখন সংবাদ মেল আছিল নে মাছৰ বজাৰলৈ পৰিণত কৰিলে তেওঁলোকে তাৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে সেই ব্যক্তিগৰাকীৰ ব্যৱহাৰ কি তেওঁলোকে গম পাইছে যে মই সন্মান কৰিছোঁ তেওঁলোক মোৰ যিহেতু জ্যেষ্ঠ মোতকৈ যথেষ্টখিনি জ্যেষ্ঠ আৰু মোৰ তাত থাকি এনেকুৱা অনুভৱ হ'ল মই যদি আজি মহিলা সাংবাদিক নহ'লোহেঁতেন তাত হয়তো তেওঁলোকে আক্ৰমণ শাৰীৰিকভাৱে আক্ৰমণ কৰিলেহেঁতেন সেইটো এইখিনি মুহূৰ্তত মই স্পষ্টকৈ কৈ দিলোঁ আৰু এটা কথা স্পষ্ট যে তেওঁলোকৰ বিৰুদ্ধে যি বাতৰি আমি কৰিছোঁ বিৰুদ্ধে মানে সঁচা বাতৰি কৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে বাতৰি কিয় নহ'ব তেওঁলোকৰ মানুহ হ'ল একেইজন কিন্তু মই গাই দিব বিচাৰিছোঁ তেওঁলোকৰ বেনাৰ কেইবাখনো তেওঁলোকে জুবিন মেনিয়েক্স আৰু জুবিন ক্ষেত্ৰ পৰিচালনা তদাৰক সমিতি এখন গঠন কৰি তেওঁলোকে বেলেগ বেলেগ কোম্পানীৰ পৰা জুবিন ক্ষেত্ৰৰ নামত স্পন্সৰশ্বিপ লৈ তেওঁলোকে অনুষ্ঠান পাতিলে আৰু দ্বিতীয়খন কমিটি মই এইখিনি মুহূৰ্তত পুনৰ কৈ দিব বিচাৰিছোঁ যে তেওঁলোকে সেই একেইকেইজন মানুহে কিন্তু তেওঁলোকে আকৌ গঠন কৰিলে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা তদাৰক সমিতি একেইকেইগৰাকী মানুহে তেওঁলোকে শ্মশান কমিটিৰ মানুহ শ্মশানৰ মাটি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠক কৰি 10 বিঘা মাটি ইতিমধ্যে আবণ্টন দিলে জুবিন সমাধি ক্ষেত্ৰ বনাবৰ বাবে আৰু সেই তাৰ বিনিময়ত তেওঁলোকক বেলেগ মাটি দিয়া হ'ব সেইটো বেলেগ বিষয় সেই বিষয়টো আজি তেওঁলোকে কিন্তু অসন্তুষ্টি প্ৰকাশ কৰিছে এইখিনিতে কৈ থব বিচাৰিছোঁ যে অসন্তুষ্টি প্ৰকাশ কৰিছে এনেকুৱা দেখা গ'ল যে জুবিন গাৰ্গক লৈ যি ন্যায় বিচাৰিছোঁ যি আমি তেওঁক আজীৱন আমি মনত ৰখাৰ বাবে কিবা এটা কৰাৰ বাবে চেষ্টা কৰিছে সেই সময়ত কিন্তু মাটিখিনি দি ইয়াৰ পিছতো তেওঁলোক কিন্তু অশান্তিত ভুগি আছে সেই কথা সেই ভব্য গব্য এইসকলৰ মুখৰ পৰা স্পষ্ট হ'ল সেই কথাখিনি আমি পিছত পাতিম কিন্তু প্ৰথম কথাটো হৈছে এনেধৰণে এতিয়া ধন হৰলুকি হৈছে যদি হৈছে তেন্তে জিলা প্ৰশাসন ক'ত আছিল প্ৰথম কথা জিলা প্ৰশাসনে হস্তক্ষেপ কৰিব লাগিব কিন্তু তেওঁলোকে গম নোপোৱাকৈ জিলা প্ৰশাসন জ্ঞাত নাছিল নেকি এওঁলোকে যি শ্মশান কমিটি তেওঁলোকে পৰিসৰ বৃদ্ধি কৰি দুখনকৈ কমিটি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু লগতে তদাৰক সমিতি এইবিলাক কি তাত যিয়ে গৈছে সিয়ে আসলতে সেই পৰিষ্কাৰ কৰিছে আজি দেখিছোঁ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকল গৈও কিন্তু তাত পৰিষ্কাৰ কৰি আছে তেওঁলোকে কি পইচাৰ লোভত কৰিছে নেকি আৰু তেওঁলোকৰ মুখতে পোহৰ লৈ আহিলে যে তেওঁলোকে এবাৰ কৈছে যে আমি এনেই কৰি আছোঁ নেকি মানস ৰবিনে ব্যক্তিগতভাৱে কাৰোবাক সহায় কৰিব পাৰে সেইটো তেওঁলোকৰ কথা সেইটো বিষয় আমাৰ নহয় সেই অভিযোগসমূহ আমাক দিছে আমি কি কৰিম আমি মানস ৰবিনক গৈতো নকওঁ তাতে থকা আমুকক পইচা দিয়ক তামুকক পইচা দিয়ক তেওঁলোকে নিস্বাৰ্থভাৱে ছগৰাকী অনুৰাগীয়ে কাম কৰি আছিল কিন্তু সেইসকলক আঁতৰাই যদি তেওঁলোকে এই ধন হস্তগত কৰিছে তেতিয়াহ'লে জিলা প্ৰশাসন ক'লৈ গৈছিলে জিলা প্ৰশাসনক এওঁলোকে কিয় অৱগত নকৰিলে বা কিয় সংবাদ মেল এখন আগতেই নিদিছিলে যে আমি এনেধৰণে দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ আপোনালোকে আহিব লাগিব আৰু ইয়াত আসলতে তদন্ত কৰিব লাগিব এনেকুৱা হৈছে এই কথাখিনি কিয় নকৈছিলে এওঁলোকৰ মাজলৈ মোৰ সন্দেহৰ আঙুলি
এইটোৱে আছে তেওঁলোকে মনে মনে নিজে কমিটি গঠন কৰিলে নিজে সভাপতি সম্পাদক হৈ 30 জনীয়া কমিটি বনাই বহি আছে ইফালে জিলা প্ৰশাসনে দায়িত্ব তেওঁলোকক দিছিলে নেকি তেওঁলোককতো দিয়া নাই তেওঁলোকে কিয় ক'ব যে এয়া দুৰ্নীতি হৈছে হয় হৰলুকি যদি ধন হৈছে আমি কাকো নকওঁ তেওঁলোকো আমাৰ আপোন নহয় এওঁলোকো আমাৰ আপোন নহয় আমি কাৰো পক্ষত নকওঁ আমি নিৰপেক্ষভাৱে কথাখিনি ক'বলৈ যত্ন কৰিছোঁ যে যদি হৰলুকি হৈছিলে তেন্তে তদন্ত কমিটি কিয় গঠন নকৰিলে আজি যে সংবাদমেল পাতি গোটেই বিষয়টো ইস্যু ডাইভাৰ্ট কৰাৰ বাবে এই কথাবিলাক ক'লে প্ৰতিদিন টাইমত সবিস্তাৰে আমি তথ্যভিত্তিত বাতৰি কৰোঁ আমি কাৰোবাৰ মিছা কথাত আমি বাতৰি তাত সম্প্ৰচাৰ কৰিবলৈ নাযাওঁ তেওঁলোকক যিকেইজন ভদ্ৰ ব্যক্তি তেওঁলোকক কৈছোঁ আপোনালোকে নিশ্চয় আজিৰ দিনটোত প্ৰতিদিন টাইম চাই আছে এতিয়াও চাই আছে আপোনালোকক কৈছোঁ আপোনালোকে যিটো কৈ আছিলে যে মই অমুকত চাকৰি কৰিছিলোঁ তামুকত কৰিছিলোঁ পইচাৰ প্ৰতি মোহ নাই কিন্তু আপোনালোকৰ ব্যৱহাৰে আপোনালোকৰ যে পৰিচয় বুলি কয় সেই কথাটো স্পষ্ট হৈ পৰিলে মিতালী মই আৰু এটা কথা মই জানিব বিচাৰিম মহিলাসকলকো লৈ আহিছে মিতালী মই আৰু এটা কথা জানিব বিচাৰিছোঁ তেখেতসকলে আৰু এটা কথা খুব সুন্দৰভাৱে কৈছিল যিটো প্ৰসংগ তেখেতসকলে খুব কৌশলে আঁতৰি গৈছে তেখেতসকলে যেতিয়া নতুন সমিতিখন গঠন কৰি পেলাই তেখেতসকল গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ আহিছিল সুদৰ্শন ঠাকুৰৰ ওচৰলৈ অহা বুলি কৈছিল তেতিয়া তেখেতসকলে নিজেই কৈছে যে গৰিমা শইকীয়া গাৰ্গে বা সুদৰ্শন ঠাকুৰে তেখেতসকলক পৰামৰ্শ দিছিল পূৰ্বে যি ছজন ব্যক্তি আছিল পূৰ্বে থকা মানুহখিনিৰ নাম দুই একৰ নাম তেখেতসকলে উচ্চাৰণ কৰা নাই নতুন কমিটিখনত ৰাখিবৰ বাবে তেখেতসকলে পুৰণা মানুহখিনি কাৰোবাক তাত ৰাখিছিলেনে সেই কথাখিনি ৰাজহুৱা নকৰিলে প্ৰথম কথা দ্বিতীয় কথা যদি প্ৰশাসনৰ কোনো অনুমতি নাই তেনেহ'লে এই নতুন সমিতিখনে যিখনেই হওক তদাৰক পৰিচালনা আৰু তদাৰক সমিতিয়ে হওক বা পৰিষ্কাৰ পৰিচ্ছন্নতা তথা তদাৰক সমিতিয়ে হওক বিত্তীয় হিচাপ কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে মিতালী নিশ্চয়কৈ সেই কথাখিনিয়ে ক'ব বিচাৰিছিলোঁ যে তেওঁলোকে কৈছে যে গৰিমা গাৰ্গৰ ওচৰলৈ আহিছিলে যিখন আমাক তেওঁলোকে দেখাইছে সেই লেটাৰখনত কোনোতো তাৰিখ নাছিল তেওঁলোকে তাৰিখ নথকা এখন আমি কেনেকৈ বিশ্বাস কৰিম যে গৰিমা গাৰ্গৰ ওচৰলৈ গৈছিল আৰু আমাৰ হাতত যি তথ্য পৰিছে সেই তথ্য অনুসৰি তেওঁলোকে যোৱাটো হয় কিন্তু তেওঁলোকক অনুমতি দিয়া নাই আমাৰ হাতত যিখিনি তথ্য আছে সুদৰ্শন বৰঠাকুৰৰ ওচৰলৈ যাবলৈ গৰিমা গাৰ্গে আহ্বান জনাইছিলে পুনৰ কৈছোঁ যে এতিয়া জুবিন গাৰ্গ সকলোৰে এতিয়া এই ক্ষেত্ৰত গৰিমা গাৰ্গেও আচলতে কি ক'ব তেওঁ নিজেই দুৰ্বল হৈ আছে এই মুহূৰ্তখিনিত তেওঁ কাকো বেয়াকৈ ক'ব নোৱাৰে বা তেওঁ নিজে সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাই ইয়াত যিহেতু গোটেই কথাখিনি জুবিন ক্ষেত্ৰ বা জুবিন সমাধি ক্ষেত্ৰক লৈ জিলা প্ৰশাসন জড়িত হৈ আছে তেওঁলোকে কৰি আছে চৰকাৰে চাই আছে তেওঁলোকেতো পুৰণা কমিটিৰ মানুহৰ কথা নিশ্চয় কৈছিলে আনৰ কথা নকলেও এই যিগৰাকী প্ৰশান্ত বৰদলৈ তেওঁ কথা শুনি দুখ লাগিব যে তেওঁৰ যি দেউতাক মাক নাই আৰু যুৱকগৰাকীৰ শাৰীৰিকভাৱে অসুস্থ সমান্তৰালকৈ তেওঁক আচলতে এইখিনি মুহূৰ্তত মোৰ ক'বলৈ বেয়া লাগিছে তেওঁ অকণমান ফিজিকেলিও অকণমান সমস্যা আছে গতিকে সেই ল'ৰাজনক গৰিমা গাৰ্গে কেতিয়াও এৰি নিদিয়ে আমাৰ সেইটো বিশ্বাস আছে কিন্তু সেই ল'ৰাটোক কি কৰিলে মানসিকভাৱে হাৰাশাস্তি কৰি আজি চিকিৎসালয়ত এইখিনি মুহূৰ্তত খবৰ পাইছোঁ যে তেওঁ এডমিট হৈ আছে আজিয়ে ৰিলিজ নিদিয়ে তেওঁ যথেষ্ট দুৰ্বল হ'ল কালি যেতিয়া তেওঁলোকে ভয় ভাবুকি দিলে তাৰপিছত দুৰ্বল হৈ গ'ল আৰু কোনো খোৱা বোৱা নোকোৱাৰ বাবে তেওঁ দুৰ্বল হৈ আজি এনেধৰণে মানসিকভাৱে ভাগি চিকিৎসালয় বিচনাত এইখিনি মুহূৰ্তত আছে আৰু সেই কথাটো সংবাদমেলত আমি কওঁতে তেওঁলোকৰ কোনো মানৱীয়তা নেদেখিলোঁ তেওঁলোকে উৰাই দিলে যে নহয় মিছা কথা আৰু লগত আটাইতকৈ ডাঙৰ কথা এই ভদ্ৰ ব্যক্তিকেইগৰাকীয়ে কিন্তু বহু মহিলাক লৈ আহিছে কাজিয়া কৰিবলৈ আনিছে যদিও আমি নাজানো কিন্তু তেওঁলোকক মহিলাক লৈ আহিছে যুদ্ধ কৰিবৰ বাবে তেওঁলোকে চাফাই গোৱাত তেওঁলোকে সহায় কৰিছে আৰু বিশেষকৈ সুদৰ্শন বৰঠাকুৰৰ ওচৰলৈ গৈছে সুদৰ্শন বৰঠাকুৰ হৈছে যিহেতু যি সমাধি ক্ষেত্ৰ সমিতি বনাই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সমাধি ক্ষেত্ৰৰ সমিতিত আছে সুদৰ্শন বৰঠাকুৰ গতিকে তেওঁ এই বিষয়টোত কেনেকৈ চাব তেওঁৰ লগত কালি আমি যিহেতু কথা পাতিছিলোঁ তেওঁ তেতিয়া কৈছে যে এই বিষয়টোত মই নাই মই আছোঁ সমাধি ক্ষেত্ৰত হয় তেওঁ সমাধি ক্ষেত্ৰৰ সমিতিত আছে গতিকে এই বিষয়টো জিলা প্ৰশাসনৰ বিষয় জিলা প্ৰশাসনৰ অজ্ঞাতে তেওঁলোকে কিয় কৰিলে তেওঁলোকে যিমানেই চাফাই নাগাওক যে শ্মশান সমিতিয়ে পৰিসৰ কৰি জুবিন গাৰ্গৰ নামত কিন্তু তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে স্পন্সৰশ্বিপ লৈ বেনাৰ আৰি তেওঁলোকে যিহেতু তাত অনুষ্ঠান পাতিলে এয়া কেনেকৈ সম্ভৱ গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাম জিলা প্ৰশাসনলৈ আহ্বান জনাম তেওঁলোকে নতুন সমিতি গঠন কৰক আৰু এই বিতৰ্কৰ মাজত জুবিন গাৰ্গ জীয়াই থাকোঁতেও শান্তি নাপালে আৰু এতিয়া মৃত্যুৰ পিছতো একাংশ এনেকুৱা লোকৰ বাবেই বিতৰ্ক হৈছে যিটো আমি কোনেও নিবিচাৰোঁ আৰু সমাধি ক্ষেত্ৰত অধিকাৰ সকলোৰে আছে কেৱল কেইগৰাকীমান সোণাপুৰত হ'ল বুলি সোণাপুৰৰ লোকৰে অধিকাৰ নাই ইয়াত সমগ্ৰ দেশৰ সমগ্ৰ বিদেশৰ মানুহৰ বা ৱৰ্ল্ড
ৱৰ্ল্ডৰ গোটেই মানুহৰ তেওঁৰ প্ৰতি যি মৰম আছে তেওঁ তালৈ অহা যোৱা কৰিব আৰু সকলোখিনি অহা যোৱা কৰিব কিন্তু এই যে তেওঁলোকে নিজেই ভাবিছে যে সোণাপুৰত পাতিছে আমি এই হ'ম যদি সমিতি গঠন কৰিছিলে জিলা প্ৰশাসনৰ অনুমতি লৈ বিভিন্ন দল নিশ্চয় মিতালী কোঁৱৰ সেইটোৱে আমাৰ কথা যদি কিবা তাত পৰিচালনা সমিতি গঠন কৰিবলগীয়া হয় অদূৰ ভৱিষ্যতেও সেয়া প্ৰশাসনে তাত আগভাগ ল'ব লাগিব তাত সৰ্বস্তৰৰ ৰাইজ জড়িত হ'ব লাগিব আমাৰ ফালৰ পৰা মাত্ৰ বিনম্ৰ অনুৰোধ এই কথা বতৰাবিলাক ইয়াতে শেষ হওক জুবিন ক্ষেত্ৰৰ নামত নতুন সমিতি পুৰণা সমিতি কিবা বিত্তীয় অনিয়ম এই ধৰণৰ কথা বতৰাবিলাক আৰু শুনা নাযাওক গৰিমা শইকীয়া গাৰ্গৰ নামটো বাৰে বাৰে দোহৰা নহওক তেখেতক অকণমান শান্তিৰে আৰু সুস্থিৰে থাকিবলৈ দিয়া হওক সোণাপুৰৰ ৰাইজ তাত থকা সকলোখিনি মানুহ বা ব্যক্তিৰ প্ৰতি সৰ্বস্তৰৰ আমাৰ এটাই অনুৰোধ সকলোৱে একেলগে আহক আমি জুবিন ক্ষেত্ৰ চোৱা চিতা কৰোঁ ইয়াত কোনো ধৰণৰ প্ৰতিযোগিতা কোনো ধৰণৰ বেলেগ কিবা দ্বিতীয় কথা আহিব নোৱাৰে যিখিনি মানুহে কাম কৰি আছিল আপোনালোকেই একেলগে কাম কৰক ভালদৰে কাম কৰক অন্ততঃ মানুহজনৰ শান্তিৰে তাত থাকিবলৈ দিয়ক এই অনাহুত কথা বতৰাবিলাক হ'বলৈ নিদিব আৰু বহুখিনি তথ্য আহি পৰিছে যিখিনি আমি এই মুহূৰ্তত ৰাজহুৱা কৰিব বিচৰা নাই আৰু বহলাব খোজা নাই আমাৰ মাত্ৰ বিনম্ৰ আহ্বান যিখিনি মানুহ ইয়াত নতুন সমিতি পুৰণা সমিতি আমুক তমুক বুলি কোৱা হৈছে সকলো একেলগে আপোনালোকে একেলগে আহক একেলগে তাতে থাকক আৰু চোৱা চিতা কৰক সেয়া ৰাজ্যবাসী দেশবাসী অসমীয়া জাতি অসমীয়া সমাজ অসমীয়া সংস্কৃতিৰ এক পীঠস্থান হৈ থাকিব গতিকে বিতৰ্ক আৰু আমাক নালাগে